কৃত্ৰিম বান হ্ৰাস পালেও গুৱাহাটীৰ বহু ঠাইত আজিও কিন্তু দুৰ্যোগ আঁতৰা নাই। মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ পাছত কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। এতিয়াও একাঠো পথ, একাংশ ঠাই পানীৰ তলত। ৰুক্মিণী গাঁও ছাৰ্ভেৰ বহু পৰিয়াললৈ কৃত্ৰিম বানে আনিছে দুৰ্যোগ। কাহিলীপাৰা জটিয়াতো বহু লোকৰ বিলৈ। অনিল নগৰ, নবীন নগৰৰ জনতাৰ যেন দুখৰ অন্ত নাই। প্লাষ্টিক জাবৰ জোঁথৰ পেলাই একাংশই বন্ধ কৰিছে নলা নৰ্দমা। সচেতনতাৰ অভাৱেও গুৱাহাটীবাসীৰ বাবে মাতিছে বিপদ। আমি কিছু পৰিৱেশ হাতীগাঁৱৰ দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক ৰবিউল আলম আছে। ৰবিউল, আপুনি বৰ্তমান হাতীগাঁৱৰ কোনখিনি স্থানত উপস্থিত আছে? আৰু যোৱা কালিও দেখিছোঁ বা যোৱা দুটা দিন আমি দেখিছোঁ এক প্ৰকাৰ বিভীষিকাময় পৰিৱেশ। গুৱাহাটী মহানগৰীৰ পূৰ্বতকৈও অভিলেখ ভংগ কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ নতুন নতুন ঠাইত এইবাৰ পানী হৈছে, পানী শুকাইছে, কিন্তু কদৰ্যময় পৰিৱেশ তাত কেনেকুৱা, ৰাইজৰ বিলাই বিপত্তি কেনেকুৱা হৈছে, সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মস্পিকা চাওক যে বাৰিষা মানেই মহানগৰীত জমৰ যাতনা, বাৰিষা মানেই গুৱাহাটী মহানগৰীত প্ৰাণহানিৰ খবৰ। এই ধৰণেই আচলতে বছৰৰ পাছত বছৰ ধৰি এই ধৰণে গুৱাহাটী মহানগৰবাসীৰ যিসকল সাধাৰণ লোক, যিসকল গুৱাহাটী মহানগৰীত বসবাস কৰি থাকে, তেওঁলোকে এই ধৰণে প্ৰতিটো বছৰ পাৰ কৰিবলগীয়া হৈছে, প্ৰতিটো বাৰিষা পাৰ কৰিবলগীয়া হৈছে। পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বান পৰিস্থিতি। পূৰ্বৰ তুলনাত যিসমূহ অঞ্চলত পূৰ্বে কৃত্ৰিম বানৰ সেই বিভীষিকা দেখিবলৈ পোৱা যোৱা নাছিল, এইবাৰ সেই বিভীষিকা দেখিবলৈ পোৱা গৈছে। প্ৰাণহানি হৈছে, উন্মুক্ত নলাত পৰি মানুহৰ মৃত্যু হৈছে। আৰু তাৰ পাছতো চৰকাৰ প্ৰশাসনৰ যি গা এৰা নীতি, চৰকাৰ প্ৰশাসনৰ যি ধৰণৰ আচলতে দায়িত্বহীন তেওঁলোকৰ প্ৰতিক্ৰিয়া, তাক লৈ আচলতে সকলো মানুহ আচৰিত হৈছে, সকলো মানুহৰ স্তম্ভিত হৈছে। কাৰণ দুটা দিন পূৰ্বে যি ধৰণৰ এক বৰ্ণনাতীত পৰিৱেশৰ সৃষ্টি হ'ল ৰাজধানী গুৱাহাটীত, আৰু তাৰ পাছত এইখন গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কোৱাৰ কোনো ধৰণৰ ভাষা নাথাকে। আচলতে স্মাৰ্ট চিটি হয় নে নহয়, সকলোৱে এতিয়া সেই কল্পনাই কৰি আছে যে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কয়, আৰু সেইখন গুৱাহাটী মহানগৰীতে আচলতে নলাত পৰি, উন্মুক্ত নলাত পৰি সাধাৰণ লোকৰ মৃত্যু হয়, যথেষ্ট ক্ষয়ক্ষতি হয়। মানুহৰ শোৱনি কোঠাত পানী সোমায়, পাকঘৰত পানী সোমায়, বিচনাৰ ওপৰেৰে পানী বৈ যায়। আৰু সেই গুৱাহাটী মহানগৰীত কোটিৰ পৰা কোটি টকা আহে গুৱাহাটী মহানগৰ উন্নয়নৰ বাবে, কিন্তু এই সমস্যা হৈ থাকে কেৱল কমিশ্যনৰ অংক। বিভিন্ন স্থানত বিভিন্ন এই ধৰণৰ চৰ্চা চলিছে যে কমিশ্যনৰ অংক, আৰু যাৰ বাবে গুৱাহাটী মহানগৰীৰ এই বান পৰিস্থিতি, এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ কোনো সূত্ৰ আজিলৈকে নাই। মই গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত উপস্থিত আছোঁ। হাতীগাঁও, বাৰিষা মানে হাতীগাঁৱত বৰ্ণনাতীত পৰিৱেশ। ইয়াৰ বছৰ বছৰ ধৰি হাতীগাঁৱত যিসকল লোক, সেই লোকসকলে এই জমৰ যাতনা, এই বান পৰিস্থিতি, এই ভয়াৱহ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব আহিবলগীয়া হৈছে। দিছপুৰ সমষ্টিৰ অধীনৰ এই হাতীগাঁও অঞ্চলত প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আচলতে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ 100% নিশ্চিতি দিয়ে, কিন্তু আজিলৈকে সেই সমস্যা সমাধান নহ'ল। ছুপাৰ চাকাৰ অসাৰ হ'ল। আচলতে এই বান পৰিস্থিতিক লৈ, মহানগৰীৰ বান পৰিস্থিতিক লৈ যি ধৰণৰ ৰাজনীতি, আৰু সেই ৰাজনীতিৰ অন্তৰালেৰে যি ধৰণৰ কমিশ্যনৰ অংক চলি আছে, সেই কথা ৰাইজে এতিয়া লাহে লাহে বুজি পাবলৈ ধৰিছে। মই হাতীগাঁৱত আছোঁ, আৰু হাতীগাঁৱৰ মই উন্মুক্ত নলা দেখুৱাইছোঁ মুহূৰ্তত। চাওক, এই পথটো কেইমাহমান পূৰ্বে আচলতে নিৰ্মাণ কৰা হৈছিল, আৰু যোৱা দুটা দিন পূৰ্বে এই পথটোত প্ৰায় এককাল পৰ্যন্ত পানী, আৰু নলাৰ অৱস্থা চাওক। মোৰ সাধাৰণ লোক আছে, ইয়াৰে প্ৰতিবেশী আছে, তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ যত্ন কৰিম। মই নলাৰ কথাটো প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। এই ৰাস্তাটো, এই পথটো বনাবলৈ কিমান দিন হ'ল, আৰু এই নলাটো আচলতে কিমান দিন এই ধৰণে উন্মুক্ত হৈ আছে? আচলতে এই যিটো পথ দেখুৱাই আছে, এইটো হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথ। এই পথটো মাত্ৰ 2 বছৰ হ'ল। 2 বছৰ আগতে সম্পূৰ্ণকৈ বনাইছিলে, ইয়াতে ব্লক আছিলে, ইয়াৰ মাত্ৰ আয়ুস 2 বছৰ। গতিকে কিমান নিম্নমানৰ আমাৰ কাৰিকৰী বিভাগটো আচলতে চিন্তা কৰক। কোনো বিজ্ঞানসন্মতভাৱে ইয়াত নলাবোৰ বনোৱা হোৱা নাই। মাত্ৰ 2 বছৰ পিছতে আৰু পুনৰ এই বিষ্ণুজ্যোতি পথটো আজি যিটো দেখিছে আপোনালোকে, দুইফালে ড্ৰেইন দুটা হৈছে, মাজত মাটি পেলাই থৈ দিছে, কোনো কাম বন্ধ। এই যিটো নলা দেখিছে, এইটো সুৰক্ষিত হিচাপে মাত্ৰ বাঁহ এডাল থিয় কৰি থৈ দিছে। এই ৰাস্তাটো যোৱাকালি, অৰ্থাৎ 19 তাৰিখে দেওবাৰে যিজাক বৰষুণ আহিছিলে, এজাক বৰষুণত এই ৰাস্তাটো প্ৰায় 2.5 ফুট পানীৰ তলত সোমাই আছিলে। আজি এই ৰাস্তাটো সম্পূৰ্ণ দেখা গৈছে, আৰু এই যিটো উন্মুক্ত অৱস্থাত যিটো আমাৰ নলা আছে, এইটো এটা ভয়ংকৰ, দেখিছে আপোনালোকক অলপ আগতে দেখুৱাইছে, ভয়ংকৰ ৰূপ এটা লৈ আছে। আৰু ইয়াৰে ওপৰে
গাড়ী চলি আছে, বাইক চলি আছে, মানুহ খোজকাঢ়ি গৈ আছে, কিমান ভয় লগা কথা। ইয়াত কিন্তু মাত্ৰ বাঁহ এডাল আছিলে, ইয়াত বহুত সংখ্যক ডেকা ল'ৰা থিয় হৈ গাড়ী ঠেলি দিছে আৰু লগত এই নলাটোৰ পৰা বচাইছে, মৃত্যুৰ পৰা বহুতকে বচাইছে, সেইটো এটা কথা। আৰু আমি এটা কথা ক'ব খোজোঁ যে হাতীগাঁওবাসীয়ে বিশেষ কৰি যদি আপোনালোকে চাব যায় দিছপুৰ মাত্ৰ 1 কিলোমিটাৰ, আৰু দিছপুৰৰ পৰা যিমান VVIP বা VIP লোক এই ৰাস্তাৰে যায়, ইয়াত অতি কমেও প্ৰায় গুণগত মানদণ্ডৰ ব্যক্তিগত খণ্ডৰ 15খনতকৈও অধিক স্কুল আছে। ইয়াত যদি লিটিল ফ্লাৱাৰ, ব্লুবেল, আৰিয়ান একাডেমি অফ এক্সেলেন্স, এছিয়ান একাডেমি, নেশ্যনেল পাব্লিক স্কুল, দিছপুৰ পাব্লিক স্কুল, যিমান স্কুল আছে, MP একাডেমি কৰি আদি কৰি প্ৰায় এইটো পথেৰে স্কুল বাছ চলাচল কৰে। ইয়াত সাংঘাতিকভাৱে ৰাতিপুৱা যদি আপোনালোকে 7 বজাৰ পৰা প্ৰায় 8:30 বজা 9 বজালৈকে দেখিবলৈ পায়, ইয়াত প্ৰায় 15-16খন স্কুলৰ ষ্টুডেণ্ট এইফালেৰে গাড়ীবোৰ চলে। এনেকুৱা এটা ব্যস্ততাপূৰ্ণ পথতো এই পানীৰ যিটো ব্যৱস্থা তেওঁলোকৰ কোনো নিৰ্মূল কৰা আমি দেখা নাই। কাৰণ আমি এটা কথা ক'ব বিচাৰোঁ যে আচলতে পানীবোৰ তেওঁলোকে ৰাস্তাৰ ওপৰেৰে নিব বিচাৰিছে নে ড্ৰেইনেৰে নিব বিচাৰিছে। আমি ভাবিছোঁ তেওঁলোকে কিন্তু এটা বিৰোধী কাম কৰি আছে, তেওঁলোকে বিপৰীতে কাম কৰা দেখা পাইছোঁ। যে ইয়াত যেতিয়া কোনোবা এঠাইত পানী জমা হয়, 100 মিটাৰ বা 150 মিটাৰ জেগা তেওঁলোকে ওখ কৰি দি পানীটো আন জেগাত ঠেলি দিয়ে, তেনেকৈ কাম কৰি আছে। কিন্তু তেওঁলোকে কাম কৰিব লাগে ড্ৰেইনেৰে পানীৰ সোঁত বব লাগে, পানী যাব লাগিলে ড্ৰেইনেৰে। বিজ্ঞানসন্মত পৰিকল্পনা নাই, বিজ্ঞানসন্মত নাই, আৰু তেওঁলোকে সম্পূৰ্ণ বিপৰীতে কাম কৰি আছে এই বিভাগীয় কৰ্তৃপক্ষই। কাৰণ পানীটো তেওঁলোকে হাতীগাঁও হাইস্কুলত পানী জমা হৈছিলে, তাত তেওঁলোকে 2 ফুটমান ওখ কৰিছে। তাৰে পিছত LP স্কুলৰ সন্মুখত পানী জমা হ'ল, 2 ফুট ওখ কৰি দিলে, আহি সাগৰ সদৃশ হৈ গৈছে হাতীগাঁৱৰ ফালে। ধন্যবাদ জনাইছোঁ। এগৰাকী স্থানীয় লোক, মই আন এগৰাকী ইয়াৰে ব্যৱসায়ী আছে। মই আপোনাৰ কথা পতাৰ সমান্তৰালকৈ মই আপোনাৰ যিখন আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ ভিতৰলৈকে যোৱাৰ চেষ্টা কৰিম। কিমান টকাৰ ক্ষয় ক্ষতি হ'ল আৰু কেনেকুৱাকৈ কালিৰ দিনটোৰ পৰা কিমান টকাৰ ক্ষয় ক্ষতি হ'ল আৰু বিগত বছৰসমূহ? নাই, এতিয়ালৈকে মই গোটেইখিনি কেলকুলেশ্যন কৰিব পৰা নাই। এতিয়াও বৰ্তমান দোকান বন্ধ আছে, আপোনালোকক মই দেখাই দিছোঁ। দোকান বন্ধ আছে, দোকানত মই চাফাই কৰি আছোঁ। 2টাকৈ মটৰ, সেইটো চাওক, সেই 2টা মটৰ আছে, এইবোৰ চাওক, এইবোৰ জাবৰ, এইবোৰ গোটেই যিমান মোৰ বস্তু আছিলে চব ডেমেজ হৈছে। ভিতৰত সোমাব পাৰে আপোনালোকে। মই দেখুৱাইছোঁ এয়া এখন ব্যৱসায়িক প্ৰতিষ্ঠান SN ডেকৰ, আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখন যথেষ্ট ক্ষয় ক্ষতি হৈছে। আৰু এইবাৰেই নহয়, এই ব্যৱসায়ীগৰাকীয়ে বছৰ ধৰি এই লোকচানৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে। এই লোকচানেই তেওঁক আচলতে যি তেওঁৰ অৰ্থনৈতিক কামিহাৰ এক প্ৰকাৰ ভাগি দিছে। আৰু মই দাদা, যোৱা বছৰো একে পৰিৱেশ? যোৱা বছৰ একে পৰিৱেশ। এতিয়া মেইন কথাটো হৈ গ'ল কি, প্ৰথম পানীখিনি এইখিনি জেগাতে হৈছিলে। যেতিয়া এইবিলাক আপোনালোকৰ নিউজত বাজিলে মেলিলে, নিউজত বাজাৰ পিছত লাহে লাহে পানীটো কিবা কিবি ধুনীয়া ৰাস্তা চাস্তা বনালে, ৰাস্তা ড্ৰেইন চেইন বনাম বুলি কওঁতে পানীটো অলপ দূৰলৈকে গ'ল। এইবাৰ বোলে একেবাৰে গোটেই পানী ইয়াৰ পৰা নিষ্ক্ৰিয় কৰিব, নিৰাময় কৰিব, জমৰ যাতনাৰ পৰা আমাক বচাব, এনেকৈ নানান ৰকমৰ চবেই প্ৰতিশ্ৰুতি দিলে। আমি খুব ভাল পাইছিলোঁ, কিন্তু দেখা পালোঁ যে এইবাৰ গোটেই হাতীগাঁও ডুবাই দিলে। কিন্তু য'তে যায় ত'তে ৰাস্তা কাম কৰি আছে, কোনো ধৰণৰ ড্ৰেইনিং, কোনো ধৰণৰ প্লেনিং নাই। এইটো আমি হাতীগাঁওবাসী ৰাইজ ইয়াৰ কাৰণে খুব লজ্জিত যে আমি দিছপুৰ সমষ্টিৰ বাসিন্দা, আৰু আমাৰ পৰা ছেক্ৰেটেৰিয়েট অসম সচিবালয়, ইয়াৰ পৰা ওখ বিল্ডিং এটাত উঠিলে আমি দেখা পাওঁ। সেনেকুৱা জেগাত থকাৰ পিছত আমি হাতীগাঁওবাসী আৰু দিছপুৰবাসী ৰাইজ বুলি ক'বলৈ দিগদাৰ। মহানগৰ উন্নয়ন দপ্তৰৰ দুবাৰকৈ মন্ত্ৰী সাল সলনি হ'ল, কিন্তু বান পৰিস্থিতিৰ সামান্যতমো যি সাল সলনি, সেই ধৰণৰ আচলতে এতিয়া পূৰ্বৰ যিসমূহ স্থানত কৃত্ৰিম বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰা নাছিল, এতিয়া সেইসমূহ অঞ্চলতো গৈছে, অনিয়ন্ত্ৰিত এক পৰিৱেশলৈকে গুচি গৈছে। আমি এতিয়া আমি লেমেন হৈ সহজ সৰলভাৱে ভাবিবলৈ গ'লে আমাৰ এনেকুৱা লাগে যে ক'ৰবাত কোনোবাই কিবা ডাঙৰ বুজাবুজি কৰিছে, সেই বুজাবুজিটোৰ বিনিময়ত আমি ইয়াতে ভুগি আছোঁ। একদম সাধাৰণ কথা, এই পানীটো বহুত বেছি বৰষুণ হ'লে ৰাস্তাত অকণমান বানপানী হয়, সেই বানপানী হোৱাটো এটা বেলেগ কথা। কিন্তু সাধাৰণ আপোনাৰ হাতীগাঁৱত 10 মিনিট বা 15 মিনিট বৰষুণ দিলে আমাৰ ইয়াতে পানী হৈ যায়। তো পানী হৈছিলে, সেই পানীখিনি নিষ্ক্ৰিয় কৰাৰ কাৰণে ড্ৰেইনিং লাইনটো নাই। আৰু এই যে আপোনালোকে অলপ আগতে ৰাস্তাৰ ড্ৰেইনটো দেখালে, সেই ড্ৰেইনটোত আকৌ এটা নিউজ বনাব লাগিব। আপোনাক মই আজি প্ৰতিশ্ৰুতি দিলোঁ, যেতিয়াই পানী হয় আমি তাতে 2ডাল ডাং বান্ধি পেলাই থৈ গুচি যাওঁ। মাত্ৰ কোনো মানুহে কি কৰে, ড্ৰেইন আছে বুলি ফুটপাথেদি আহি থাকে, হঠাৎ চেছ ডাইৰেক্ট ৰড ওলাই আছে, আপুনি এবাৰ দেখাব, ৰড ওলাই আছে, আমি 2ডাল ডাং বান্ধি থওঁ, দিনটো আমি চাই থাকোঁ, ৰাতি গুচি যাওঁ। যদি ৰাতি বৰষুণ আহি ডুবি গ'ল, তাতে আমাৰ চকুৰ আগত 2-3টা পৰে, কিন্তু আমি চিঞৰোতে পৰিয়ে যায়। কিন্তু চাব, এদিন ইয়াতে আৰু নিউজ হ'ব, কোনোবাৰ পেটেদি ৰড সোমাব, কাৰোবাৰ বুকু দি সোমাব, এনেকুৱা এটা ডাঙৰ ঘটনা ঘটিব। স্পীকাৰ, এয়া হৈছে হাতীগাঁও, গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি, গুৱাহাটী মহানগৰী হাতীগাঁৱৰ ব্যৱসায়ীৰ প্ৰতিক্ৰিয়া।
হাতীগাঁৱৰ স্থানীয় লোকৰ প্ৰতিক্ৰিয়া, হাতীগাঁৱত আচলতে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। আমি ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ দেখুৱাইছিলোঁ, আমি ইয়াৰ পূৰ্বে অনিল নগৰ নবীন নগৰৰ সেই বিভীষিকা দেখুৱাইছিলোঁ, কৃত্ৰিম বানৰ বিভীষিকা দেখুৱাইছিলোঁ। এইবাৰ আমি হাতীগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ বিষ্ণুজ্যোতি পথৰ কি ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। ইয়াৰে সাধাৰণ লোকে আশংকা কৰিছে, চাওক এয়া উন্মুক্ত নলা, আৰু উন্মুক্ত নলাৰ সন্মুখতে এই ধৰণে যি এই ৰডসমূহ ওলাই আছে, আৰু ইয়াত বাঁহ দি থৈ দিছে, এডাল বাঁহ দি থৈ দিছে ইয়াৰে স্থানীয় লোকে, আৰু সাৱধানতাৰ বাবে এই বাঁহডাল দি থৈ দিয়া হৈছে। আৰু এই যেতিয়া মুকলধাৰ বৰষুণ আহে, আৰু মুকলধাৰ বৰষুণ আহিলে এই পথটোত এককাল পৰ্যন্ত পানী হয়, আৰু তেতিয়া কোনো লোকে গম নাপায় যে ইয়াত এটা নলা আছে, কোনেও গম নাপায় যে ইয়াত প্ৰশাসনৰ কোনো ধৰণৰ এই সাৱধানতাৰ বাবে কোনো ধৰণৰ তেওঁলোকৰ সজাগতা নাই, প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই, আৰু যাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰখাৰ বাবে।